ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে মোৰ চেনেলত থকা বিভাজনৰ সূত্ৰৰ ভিডিঅটো চালা। আজি আমি কিদৰে বিভাজনৰ সূত্ৰ প্ৰয়োগ কৰি অনুশীলনী 7.2 অংকসমূহ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। অনুশীলনী 7.2 প্ৰথম প্ৰশ্নটো আছিল -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। ইয়াৰ কাৰণে প্ৰথমতে বিন্দুকেইটা ধৰি লওঁ। ধৰো বিন্দু দুটা A -1,7 আৰু B 4,-3 আৰু এই বিন্দুটা সংযোগী ৰেখাখণ্ড AB PXY বিন্দুৱে M1:M2 = 2:3 অনুপাতত ভাগ কৰিছে, যেটো আমাৰ প্ৰশ্নত দিয়া আছে। এই প্ৰথমতে সূত্ৰকেইটা লিখি লওঁ। আমাৰ সূত্ৰকেইটা আছিল PXY = M1x2 + M2x1 / M1 + M2 আৰু M1y2 + M2y1 / M1 + M2। এতিয়া আমি x1 x2 m1 m2 y1 y2 মানখিনি পাব লাগিব। এতিয়া আমি যদি চাওঁ এটো x1 y1, এটো x2 y2 আৰু m1 m2। এই মানখিনি বহালে আমি কি পাম? m1 মানে 2, x2 মানে 4, m2 মানে 3 আৰু x1 মানে -1। আকৌ তলত আহিব 2 + 3। আকৌ m1 মানে আহিলে 2, y2 মানে হ'ল -3, m2 মানে 3, y1 মানে 7 আৰু m1 + m2 মানে 2 + 3। এতিয়া যদি আমি এইখিনি কৰোঁ পাম 4 × 8 আৰু 3 × -1 -3, so 8 - 3/5 আৰু ইয়াত হ'ব 2 × -3 -6, 3 × 7 21, so -6 + 21/5। এতিয়া 8 - 3 মানে 5 হৈ যাব আৰু 21 - 6 মানে আমাৰ 15 হৈ যাব, অৰ্থাৎ 5/5 আহিব। প্ৰথমটো পিছৰটো আহিব 15/5। এতিয়া যদি আমি কাটাকাটি কৰি দিওঁ 5 × 5 এবাৰ যাব আৰু 5 × 15 তিনিবাৰ যাব। তোমাৰ বিন্দুকেইটা হ'ব 1 আৰু 3। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। দ্বিতীয় প্ৰশ্নটো দিছে আমাক 4,-1 আৰু -2,-3 সংযোগী ৰেখাখণ্ড সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। ইয়াত আমি প্ৰথমে বিন্দুকেইটা ধৰি ল'ম আৰু আমি চিত্ৰটো আঁকি ল'ম। বিন্দুকেইটা A 4,-1 আৰু B -2,-3 বুলি ধৰি লৈছো আৰু আমি চিত্ৰটো আঁকি ল'লো। এতিয়া চোৱা, আমাক যেতিয়া সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰিব কৈছে, ছটা সমানে 3 ভাগ কৰিব লাগিব। এতিয়া P আৰু Q দুটা বিন্দু ধৰি লৈছো যি AB ক সমানে 3 ভাগ কৰে। আমি লিখি ল'লো P x1y আৰু Q x2y2 বিন্দুৱে A 4,-1 আৰু B -2,-3 বিন্দু সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰে। এতিয়া P আৰু Q স্থানাংক উলিয়াব লাগিব। যিহেতু P আৰু Q এ AB ক সমত্ৰিখণ্ডিত কৰিছে, গতিকে এই তিনিটা ভাগ সমান হ'ব, অৰ্থাৎ AP = PQ = BQ। আমি ক'ব পাৰোঁ P বিন্দুৱে AB ক 1:2 অনুপাতত ভাগ কৰিছে, অৰ্থাৎ P বাওঁফালে আমাৰ AP মানে 1 আহিলে আৰু এইফালে আমাৰ 2 আহিব, PQ আৰু BQ, অৰ্থাৎ P এ AB ক 1:2 অনুপাতত ভাগ কৰিব আৰু Q এ AB ক 2:1 অনুপাতত ভাগ কৰিব, অৰ্থাৎ Q বাওঁফালে দুটা ভাগ থাকিব আমাৰ আৰু সোঁফালে এটা ভাগ থাকিব, গতিকে 2:1 অনুপাতত ভাগ কৰিব। এতিয়া আমি প্ৰথমতে P কাৰণে কৰোঁ। P এ AB ক 1:2 অনুপাতত ভাগ কৰিছে। আমি সূত্ৰ যদি বহাই দিওঁ তেতিয়া আমাৰ ওলাব, ইয়াত m1 মানে 1 হ'ব, m2 মানে 2 হ'ব, গতিকে 1 × -2, অৰ্থাৎ m1 মানে 1 আৰু x2 মানে -2 প্লাছ m2 মানে 2 আৰু x1 মানে 4, so 2 × 4/1 + 2। একেদৰে 1 × -3, অৰ্থাৎ m1 মানে 1, y2 মানে -3 প্লাছ 2 × -1, m2 মানে 2 আৰু y2 মানে -1/1 + 2। এতিয়া আমাৰ কিমান আহিব? 1 × -2 -2 হৈ যাব, 2 × 4 8 আৰু 2 + 1 3 হৈ গ'ল। একেদৰে 1 × -3 -3, 2 × -1 -2/3, so 18 পৰা 2 গ'লে আমাৰ 6 থাকিব আৰু -3 গ'লে -5 আহি যাব, অৰ্থাৎ হ'ব 6/3 আৰু -5/3। এতিয়া আমি 3 6 কাটি দিব পাৰোঁ, দুবাৰ হ'ব, গতিকে আমাৰ এনচাৰটো আহিব 2, -5/3। এইটো হ'ল আমাৰ P বিন্দুৰ স্থানাংক। এতিয়া আমি Q বিন্দুৰ স্থানাংক উলিয়াব লাগিব। আকৌ Q এ AB ক 2:1 অনুপাতত ভাগ কৰে, গতিকে আমাৰ Q বিন্দুৰ স্থানাংক কিমান হ'ব? Q x2y2 = ইয়াত আমাৰ m1 মানে 2 আহিব আৰু x2 মানে -2 আছিলে
আৰু m2 মানে 1 আহিব x1 মানে 4 আছিল সো 2 into -2 plus 1 into 4 by 2 plus 1 একেদৰে 2 into -3 অৰ্থাৎ m1 মানে আমাৰ 2 হ'ব আৰু y2 মানে -3 হ'ব m2 মানে 1 হ'ব আৰু y2 মানে -1 হ'ব সো 1 into -1 by 2 plus 1 সো 2 into -2 কৰিলে আমাৰ দিব -4 হৈ যাব 4 into 1 কৰিলে 4 হ'ব 2 into -3 কৰিলে -6 হ'ব 1 into -1 কৰিলে -1 আহিব অৰ্থাৎ -4 plus 4 by 3 আৰু -6 -1 by 3 -4 plus 4 to 0 হৈ যাব সো 0 3 হৰণ কৰিলে আমাৰ 0 আহিব আৰু -6 -1 by 3 কৰিলে -6 -1 -7 হ'ব -7 by 3 অৰ্থাৎ বিন্দুটো হ'ব 0, -7 by 3 একেটা হ'ল আমাৰ এনসাৰ কিটা 3 নম্বৰ প্ৰশ্ন কি কৈছে তোমালোকৰ স্কুলৰ আয়তাকাৰ খেলপথাৰ ABCD খেল দিবস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চকপদৰে 1 মিটাৰৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল 100টা ফুলৰ টাব এটাৰ পৰা আনটো ব্যৱধান 1 মিটাৰকৈ চিত্ৰ দেখুৱাৰ দৰে এডিৰ দিশত ৰখা হ'ল নিহাৰিকাই দ্বিতীয় লাইনডালেৰে এডিৰ 4 ভাগৰ এক অংশ দৌৰি গৈ তাত সেউজীয়া পতাকা পুতি থলে পদ্মই অষ্টম লাইনডালেৰে এডিৰ 5 ভাগৰ এক অংশ দৌৰি গৈ তাত এখন ৰঙা পতাকা পুতি থলে এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ডৰ ঠিক মধ্য স্থানত এখন নীলা পতাকা পুতিব লগা হয় তেন্তে তেওঁ কোন স্থানত এই পতাকাখন পুতিব ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে নিহাৰিকা আৰু পদ্মই যোনটো বিন্দুত পতাকা দুখন পুতিলে সেই বিন্দুটা স্থানাংক উলিয়াই ল'ব এটা আমাক কৈছে নিহাৰিকাই এডি 4 ভাগৰ এক অংশ সেউজীয়া পতাকাখন পুতে এটা কিমান দূৰত্বত পুতিব এটা আমি উলিয়াই লওঁ গতিকে নিহাৰিকাই পুতা পতাকাখনৰ দ্বিতীয় লাইনৰ পৰা দূৰত্ব মূল দূৰত্ব আমাক 100টা ফুলটা বস্তু 100 মিটাৰ হ'ব তে 1/4 into 100 25 মিটাৰ অৰ্থাৎ নিহাৰিকাই পুতা পতাকাখনৰ স্থানাংক হ'ব 2,25 দ্বিতীয় লাইনৰ পৰা 2 আহিছে আৰু 25 মিটাৰ দূৰত্বৰ কাৰণে 25 আহিছে এতিয়া আমি পদ্মৰ কাৰণে উলিয়াম তে পদ্মই এডি 5 ভাগৰ এক অংশ ৰঙা পতাকাখন পুতে গতিকে পদ্মই পুতা পতাকাখনৰ অষ্টম লাইনৰ পৰা দূৰত্ব মুঠ দূৰত্ব আকৌ একেই হ'ব 100 হ'ব তে 1/5 into 100 20 মিটাৰ অৰ্থাৎ পদ্মই পুতা পতাকাখনৰ স্থানাংক হ'ব q 8,20 8 মানে হ'ল অষ্টম লাইনৰ কাৰণে 8 আহিছে আৰু মুঠ দূৰত্ব 20ৰ কাৰণে 20 আহিছে এতিয়া আমি প্ৰথমতে আমাক কৈছে এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান গতিকে আমি pq উলিয়াই দিম এটাকে p আৰু q ৰ মাজৰ দূৰত্ব so pq is equal to root over আমাৰ সূত্ৰটো আছিল x2 - x1 whole square plus y2 - y1 whole square so ইয়াত আমাৰ x2 মানে হ'ব 8 x1 মানে হ'ব 2 y2 মানে হ'ব 20 y1 মানে হ'ব 25 অৰ্থাৎ 8 - 2 whole square plus 20 - 25 whole square 8 - 2 whole square কৰিলে আমাৰ 6 আহিব 6 square আৰু 20 - 25 কৰিলে আমাৰ -5 whole square 6 square মানে আমাৰ হ'ব 36 আৰু -5 square কৰিলে -+ প্লাস হৈ যাব আৰু 5 square মানে 25 so 36 + 25 কৰিলে আমাৰ হ'ব √61 মিটাৰ অৰ্থাৎ পতাকা দুখনৰ মাজৰ দূৰত্ব √61 মিটাৰ তাৰপিছত আমাক কৈছিলে ৰশ্মিয়ে যদি মধ্যস্থান নীলা পতাকা পুতে ন কোন স্থানত এই পতাকা পুতিব অৰ্থাৎ আমাৰ বিন্দুৰ স্থানাংক উলিয়াব লাগে যেহেতু মধ্যস্থান বুলি কৈছে গতিকে মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰিম তাৰ আমি ধৰি লম যোনটো বিন্দুৰ স্থানাংক উলিয়াব লাগে সেইটো কিমান হ'ব অৰ্থাৎ আমি ধৰো ৰশ্মিয়ে নীলা পতাকাখন পুতা স্থানৰ স্থানাংক r x, y এটাকে r x, y is equal to x1 plus x2 by 2, y1 plus y2 by 2 মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰটো তে x1 x2 আৰু y1 y2 বহাইলে আনসাৰটো ওলাই যাব অৰ্থাৎ x1 মানে হ'ব ইয়াত 2 x2 মানে হ'ব 8 y1 মানে 25 y2 মানে 20 so 2 plus 8 by 2 আৰু 25 plus 20 by 2 2 plus 8 মানে 10 হৈ যাব 25 plus 20 মানে 45 হৈ যাব অৰ্থাৎ আমাৰ আহিব 10 by 2 আৰু 45 by 2 so দুইটা আমি কাট দিব পাৰো দুইটা হ'ব 5 বাৰ যাব 5,45 by 2 অৰ্থাৎ 5,45 দুই যদি আমি হৰণ কৰো 22.5 অৰ্থাৎ আমাৰ ৰশ্মি পুতা পতাকাখনৰ স্থানাংক হ'ব 5,22.5 এই কথা হ'ল ৰশ্মি ক'ত পুতিব আমাক সুধিছিলে গতিকে পঞ্চম লাইনৰ পৰা 22.5 মিটাৰ দূৰত্বত পতাকাখন পুতিব
এটো হল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি আহো 4 নম্বৰ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্ন আমাৰ দিয়া আছে -1,6 বিন্দুটোৱে -3,10 আৰু 6,-8 বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব ইয়াতো আমি প্ৰথমতে বিন্দুটো আমি ধৰি লওঁ সো আমি ধৰো P -1,6 বিন্দুটোৱে A -3,10 আৰু B 6,-8 বিন্দু সংযোগী ৰেখাক M1:M2 অনুপাতত ভাগ কৰে ইয়াত আমি M1 আৰু M2 মানটো উলিয়াব লাগে এতিয়া আমাৰ ইয়াত কি হ'ব এইকিটা হ'ব x1 y1 আৰু এটো হ'ব x2 y2 গতি আমি সূত্ৰটো ব্যৱহাৰ কৰো আমি পাম -1,6 M1 x2 আছিল সো x2 মানে আমাৰ হিচাপ 6 M1 * 6 plus M2 x1 আছিল সো x1 মানে আহিব আমাৰ -3 M2 -3 by M1 plus M2 আকৌ M1 y2 মানে -8 আছিল সো M1 * -8 plus M2 * y1 মানে 10 আছিল সো M2 * 10 by M1 plus M2 এটো পূৰণ কৰিলে আমাৰ আহিব 6M1 - 3M2 by M1 plus M2 আৰু এটা হ'ব -8M1 plus 10M2 by M1 plus M2 এতিয়া আমি দুইফালে দুটা স্থান পালো তে ইয়াৰ প্ৰতিটোৰে অৰ্থাৎ x অক্ষৰ মানটো বা y অক্ষৰ মানটো যিকোনো এটা মান সমান দেখালে আমাৰ M1 আৰু M2 মানটো ওলাই যাব এতিয়া আমি x অক্ষৰ মানটো সমান দেখাই আমি M1 আৰু M2 মান উলিয়াম তাৰ কাৰণে আমি কি কৰিম -1 = 6M1 - 3M2 by M1 plus M2 কৰিলো এটা পৰ্যবেক্ষণ কৰিলো পৰ্যবেক্ষণ কৰিলে আমাৰ আহিব 6M1 - 3M2 = -1 into M1 plus M2 minus আমি পূৰণ কৰিলো 6M1 - 3M2 = -M1 - M2 এটা M1 খিনি এটা ফাইল লৈ যাও সমান চিহ্ন আৰু M2 খিনি ইটো ফাইল লৈ যাও এটা আমাৰ কি হ'বগে 6M1 plus M1 = -M2 plus 3M2 6M1 আৰু M1 plus কৰিলে আমাৰ 7M1 হ'ব আৰু 3 পৰা আমাৰ 1 গলে 2M1 আহিব অৰ্থাৎ 7M1 = 2M2 এতিয়া যেটা আমাক M1 আৰু M2 অনুপাতটো উলিয়াব কৈছিলে তেনে M1 by M2 উলিয়াম তে M1 by M2 = আমাৰ হ'ব 2/7 অৰ্থাৎ আমাৰ অনুপাতটো হ'ব 2:7 এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আহো 5 নম্বৰ প্ৰশ্ন আমাক কৈছে A 1,-5 আৰু B -4,5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদবিন্দুৰ স্থানাংক নিৰ্ণয় কৰা এটা আমি কি কৰিম তুমি ছেদবিন্দুৰ স্থানাংকটো আমি ধৰি লম লিখো আমি ধৰো P x, 0 বিন্দুৱে A 1,-5 আৰু -4,5 বিন্দু সংযোগী ৰেখাখণ্ডক M1:M2 অনুপাতত ভাগ কৰে এটা আমি যদি সূত্ৰত বহাই দিও তো ইয়াত আমাৰ x1 মানে হ'ব 1 y1 মানে হ'ব -5 x2 মানে হ'ব -4 y2 মানে হ'ব 5 তো আমাৰ আহিব x, 0 = M1 into x2 আছিল সো x2 মানে আমাৰ হ'ব -4 plus M2 into x1 x1 মানে আহিব 1 M2 into 1 by M1 plus M2 আকৌ M1 into y2 y2 মানে আহিব 5 plus M2 into y1 y1 মানে আহিব আমাৰ -5 by M1 plus M2 -4 into M1 কৰিলে আমাৰ হ'ব -4M1 আৰু 1 ৰ লগত M2 পূৰণ কৰিলে M2 আহিব একেদৰে 5M1 - 5M2 by M1 plus M2 এতিয়া আকৌ আমাক যেটো ইয়াত কি কৈছে বিন্দু স্থানাংক উলিয়াব কৈছে সে দুটা বিন্দু আছে x, 0 এটা x ৰ যদি আমি সমান দেখাও তেতিয়া কিন্তু আমি স্থানাংক উলিয়াব নোৱাৰিম গতিকে y সমানৰ লগত সমান চিহ্ন ইপিনৰ y সমানটো সমান দেখাম অৰ্থাৎ 0 = 5M1 - 5M2 by M1 plus M2 কৰিম তেতিয়া আমি M1 আৰু M2 মানটো পাই যাম অৰ্থাৎ 0 = 5M1 - 5M2 by M1 plus M2 তো আমি বৰ্জপন কৰিলো বৰ্জপন কৰিলে কি হ'ব 5M1 - 5M2 = এটো এপিনে পূৰণ কৰিলে আমাৰ 0 হৈ যাব আৰু এতিয়া আমি কি কৰিম M2 টো সমান চিহ্ন এপিনে লৈ যাম এতিয়া আমাৰ আহিব 5M1 = 5M2 এতিয়া M1 by M2 আমি যদি কৰি দিও 5/5 আহিব আৰু পাছে আমি খোলাৰি কৰো 1 হ'ব এতিয়া আমাৰ আহিব M1 by M2 = 1/1 অৰ্থাৎ অনুপাতটো হ'ব 1:1 মাৰ অনুপাতটো ওলালে লগতে আমাক কৈছে ছেদবিন্দুৰ স্থানাংক উলিওৱা এটা ছেদবিন্দুৰ স্থানাংক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ই প্ৰথম যেটো আছিল x অক্ষৰ মানকিটা সমান দেখাব লাগিব অৰ্থাৎ
x is equal to minus 4 m1 plus m2 by m1 plus m2. So আমি এতিয়া m1 আৰু m2 মানটো আমি উলিয়ালো এই m1 আৰু m2 মানটো বহাই দিলে মাইনাসটো ওলাই যাব তাৰমানে কি হ'ব x is equal to minus 4 into 1 plus 1 by 1 plus 1 minus 4 into 1 কৰিলে minus 4 হ'ব minus 4 plus 1 by 2 minus 4 plus 1 মানে minus 3 so minus 3 by 2 গতিকে আমাৰ বিন্দুটো হ'ব minus 3 by 2, 0 এটি হল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ 6 নম্বৰ প্ৰশ্ন আমাক কি কৈছে যদি 1, 2, 4, y, x, 6 আৰু 3, 5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰাল শীৰ্ষ বিন্দু হয় তেন্তে x আৰু y উলিয়াবা গতিকে আমাৰ x আৰু y দুটা স্থানত দিয়া নাই কিটা আমাক উলিয়াব কৈছে তো প্ৰথমে আমি কি কৰিম ধৰো a b c d সমান্তৰাল শীৰ্ষ বিন্দু ক্ৰমে a 1, 2, b 4, y, c x, 6 আৰু d 3, 5 আমি চিত্ৰটো আঁকি ললো a b c d আমি ক্ৰমিক হ'ব লাগিব আৰু তাৰ লগতে আমি কৰ্ণবিৰেল আঁকি ললো তেমি চাও ইয়াত কি হ'ব যেতিয়া আমি কৰ্ণবিৰেল আঁকিম সমান্তৰাল কৰ্ণবিৰেল পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ o বিন্দুৰ মধ্যবিন্দু হ'ব এতিয়া আমি ac ৰ কাৰণে o বিন্দু স্থান কৰিম লগতে bd ৰ কাৰণে o বিন্দু স্থান কৰিম ঠিক আছে o ac মধ্যবিন্দু হ'ব গতিকে o বিন্দু স্থান হ'ব আমাৰ মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰিম আছিল x1 plus x2 by 2, y1 plus y2 by 2 তাই ইয়াত আমাৰ কি হ'ব a আৰু c আছিল x1 মানে 1 y1 মানে 2 x2 মানে x আৰু y2 মানে 6 গতিকে 1 plus x by 2, 2 plus 6 by 2 এটো আমি এনেকৈ ৰাখিম আৰু 6 আৰু 2 যোগ কৰি দিম সো 2 plus 6 by 2 কৰিলে আমাৰ হ'ব 8 by 2 এটা আমি যদি কটাতে কৰি দিও 2 ৰে হৈ যাব আমাৰ 4 বাৰ আমাৰ বিন্দুটো হ'ব 1 plus x by 2, 4 এটো হ'ল ac ৰ কাৰণে o বিন্দুৰ স্থানাংক এতিয়া আমি bd ৰ কাৰণে কৰি যাম সো bd ৰ কাৰণে আমাৰ স্থানাংকটো হ'ব তো b বিন্দু যদি আমি চাও b আৰু d অৰ্থাৎ এটো x1 y1 এটো x2 y2 অৰ্থাৎ আমাৰ আহিব 4 plus 3 by 2 আৰু y plus 5 by 2 so 4 plus 3 মানে আমাৰ 7 হৈ যাব 7 by 2, y plus 5 by 2 এতিয়া আমি জানো এটা বিন্দুৰ কাৰণে স্থানাংক এটাই হ'ব পাৰে গতিকে আমি কি কৰিম o বিন্দু স্থানাংক আমি যেটো দুটা বাজু দুটা একেই হ'ব তেনে দুটা সমান দেখাব পাৰো আমি লিখিব পাৰো 1 plus x by 2, 4 is equal to 7 by 2, y plus 5 by 2 এতিয়া আমি x ৰ কিটা প্ৰথমে সমান দেখাম আৰু y ৰ বিন্দু কিটা পিছত সমান দেখাম এতিয়া আমাৰ কি আহিব 1 plus x by 2 is equal to 7 by 2 আৰু 4 is equal to y plus 5 by 2 প্ৰথমে এটো কৰো ইয়াত 2 ফালে 2 তলত আছে তুমি 2 ফালৰ পৰা উঠাই দিব পাৰো তেতিয়া আমাৰ কি হ'ব 1 plus x is equal to 7 1 টো সমাজৰ ইপিনে গলে আমাৰ মাইনাস হৈ যাব সো x is equal to 7 minus 1 is equal to 6 ইয়াত আমি বৰ্জপন কৰি দিও সো y plus 5 is equal to 4 গুণ 8 আকৌ 5 টো সমাজৰ ইপিনে গলো y minus 5 is equal to 3 গতিকে আমাৰ বিন্দু কেটা হ'ব 6 আৰু 3 সাতটা প্ৰশ্ন আমাক কৈছে এটা বৃত্ত এডাল ব্যাস AB এই বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, -3 আৰু B বিন্দুৰ স্থানাংক 1, 4 আমি চিত্ৰটো আঁকি লওঁ বৃত্ত এটা কি হলো তাৰ কেন্দ্ৰ O তাৰ স্থানাংক আমাক দিয়া আছে 2, -3 আৰু B বিন্দুৰ স্থানাংক আমাক দিয়া আছে 1, 4 আৰু আমাক কৈছে AB এডাল ব্যাস এই বিন্দুৰ স্থানাংক উলিয়াব দিছে তুমি এই বিন্দুৰ স্থানাংক আমি ধৰি লৈছো x, y তুমি লিখো দিয়া আছে b বিন্দুৰ স্থানাংক 1, 4 আৰু আমি ধৰি ললো বিন্দুৰ কেন্দ্ৰ O আৰু এই বিন্দুৰ স্থানাংক x, y গতিকে আমাৰ O বিন্দুৰ স্থানাংক হ'ব 2, -3 এতিয়া যেহেতু AB এডাল ব্যাস আছিলে গতিকে O AB ৰ মধ্যবিন্দু হ'ব তো আমি O বিন্দুৰ স্থানাংকটো আমি কিমান হয় উলিয়াই লওঁ অৰ্থাৎ 2, -3 is equal to x1 plus 1 by 2, y plus 4 by 2 so ito ay palo opa so yet x1 y1 hobo x haru y x2 y2 hobo 1 and 4 jai mo o bindu isthane koilo x plus 1 by 2 aru y plus 4 by 2 hobo etia ami x er saman kita saman lekham ago y er saman kita saman lekham tema ki hobo 2 is equal to x plus 1 by 2 aru -3 is equal to y plus 4 by 2 তো বৰ্জপন কৰিলো সো 2 দুগুণ 4 হৈ যাব x plus 1 is equal to 4 x is equal to 4 minus 1 is equal to 3 একেদৰে এটা বৰ্জপন কৰিলো
minus 3 into 2 is equal to minus 6 hobo. So y is equal to minus 6 minus 4 is equal to minus 10. অর্থাৎ আমাৰ b into স্থানাঙ্ক হ'ব 3, minus 10. 8 নম্বৰ প্ৰশ্নত আমাক কৈছে যদি a আৰু b বিন্দু স্থানাঙ্ক ক্ৰমে minus 2, minus 2 আৰু 2, minus 4 তেন্তে p বিন্দু স্থানাঙ্ক নিৰ্ণয় কৰা যাতে ap is equal to 3/7 of ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে আমাৰ কন্ডিশন দুটা দিয়া আছে অৰ্থাৎ ap is equal to 3/7 of ab বুলি কৈছে আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে তুমি চিত্ৰটোৰ কাৰণে আঁকি লওঁ মই চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ a আৰু b দুটা বিন্দু ললো আৰু p বিন্দুটো ab ৰেখাৰ ওপৰত আছে আমি লিখি লওঁ দিয়া আছে a বিন্দু স্থানাঙ্ক ক্ৰমে a minus 2, minus 2 আৰু b 2, minus 4 এতিয়া আমি ap আৰু pb অনুপাত উলিয়াব লাগিব তেতিয়া আমাক আকৌ চৰ্তটো দিয়া আছিল ap is equal to 3/7 of ab তে প্ৰযোজন কৰি দিও 7ap is equal to 3ab তে ab টোক আমি ভাঙিব পাৰো ap plus pb হিচাপে তো ভাঙি দিলো 3 into ap plus pb তে পূৰণ কৰি দিও 3ap plus pb অৰ্থাৎ আমাৰ কি হ'বগে 7ap minus 3ap is equal to 3pb অর্থাৎ 3ap টো আমাৰ সমস্যা পাওঁতে লৈ আহিলো সো 7 minus 3 কৰিলে 4ap is equal to pb আহিলে তেমি ইয়াপা ap by pb যদি উলিয়াই দিও 3/4 আহিব অৰ্থাৎ আমাৰ অনুপাতটো হ'ব 3:4 অৰ্থাৎ p বিন্দু ap 3:4 অনুপাতত ভাগ কৰে গতিকে সূত্ৰটো ব্যৱহাৰ কৰক m1x2 plus m2x1 by m1 plus m2 আৰু m1y2 plus m2y1 by m1 plus m2 ইয়াত আমাৰ x1 hobo minus 1 y1 hobo minus 2 আৰু x2 hobo 2 y2 hobo minus 4 এটাকে p বিন্দু স্থানাঙ্ক আমাৰ হ'ব 3 into 2 plus 4 into minus 2 by 3 plus 4 আৰু 3 into minus 4 plus 4 into minus 2 by 3 plus 4 এটা যে পূৰণ কৰি দিও 3 into 2 কৰিলে হ'ব আমাৰ 6 4 into minus 2 কৰিলে হ'ব minus 8 6 minus 8 by 7 3 into minus 4 কৰিলে হ'ব minus 12 আৰু 4 into minus 2 কৰিলে হ'ব minus 8 so minus 12 minus 8 by 7 6 হ'ব যদি 8 to minus কৰো minus 2 হ'ব minus 12 আৰু minus 8 কৰিলে minus 20 হৈ যাব অৰ্থাৎ বিন্দুটো হ'ব minus 2 by 7, minus 20 by 7. So, it will be our 8 প্রশ্নের উত্তর। 9 প্রশ্নটো আমাক কৈছে a minus 2,2 আৰু b 2,8 বিন্দু সংযোগখণ্ডক 4টা সমান ভাগত ভাগ কৰা বিন্দু কেইটা স্থানাঙ্ক উলিওৱা। তাৰ 4টা সমান ভাগত বুলি কৈছে আমাৰ 4টা ভাগ সমান হ'ব লাগিব। আমি ab ৰেখা লাগি ললো 4টা সমান ভাগত ভাগ কৰিলো। আমি ধৰিলো p q আৰু r বিন্দু ab 4টা সমান ভাগত ভাগ কৰে। বিন্দুটা আমাক দিয়া আছে a minus 2,2 আৰু b 2,8 এতিয়া p q আৰু r বিন্দু কিমান ভাগত ভাগ কৰি আমি চাই লওঁ তে p বিন্দু কাৰণে যদি আমি চাওঁ দেখিম তাৰ বাওঁফালে এটা ভাগ আছে সোঁফালে তিনটা ভাগ আছে এটা আমাৰ হ'ব 1:3 তে q যদি চাওঁ বাওঁফালেও সমান সোঁফালেও সমান দুটা ভাগ আছে তাৰ অনুপাত হ'ব 1:1 আৰু r কাৰণে যদি আমি চাওঁ বাওঁফালে আমাৰ তিনটা ভাগ হ'ব আৰু সোঁফালে এটা ভাগ হ'ব তে আমাৰ এইটো যদি কওঁ কি হ'ব 3:1 so q বিন্দুটো মধ্যবিন্দু হ'ব গতিকে আমাৰ অনুপাত কিটা হ'ব p বিন্দু কাৰণে 1:3 q টো মধ্যবিন্দু এখানে 1:1 আৰু r টো 3:1 তেনে তিনটা কাৰণে স্থানাঙ্ক উলিয়াম তে ইয়াত আমাৰ x1 হ'ব -2 y1 হ'ব 2 আৰু x2 হ'ব 2 আৰু y2 হ'ব 8 গতিকে p বিন্দু স্থানাঙ্ক p বিন্দু কাৰণে m1 1 or m2 3 গতিকে হ'ব 1 into 2 plus 3 into -2 by 1 plus 3 আৰু 1 into 8 plus 3 into 2 by 1 plus 3 1 2 by 2 হৈ যাব 3 into -2 মানে -6 so 2 - 6 by 3 plus 1 4 গতিকে 8 into 1 মানে 8 আৰু 3 into 2 মানে 6 so 8 plus 6 by 4 গতিকে আমাৰ হ'ব 2 - 6 মানে -4 by 4 আৰু 8 plus 6 by 4 মানে হ'ব আমাৰ 14 by 4 সাইজ আমি কয়তে কৰি দিব সাইজে সাইক এবাৰ যাব আৰু এইটো আমি কেতিয়া পাব 2 ৰে সাইক দুবাৰ যাব 2 ৰে সৈতে 7 বাৰ যাব অৰ্থাৎ আমাৰ আনসাৰটো হ'ব -1,7/2 এটো হল আমাৰ p বিন্দু স্থানাঙ্ক এটা আমি q বিন্দু স্থানাঙ্ক কৰিলাম যেটো q টো মধ্যবিন্দু আছে এটা মধ্যবিন্দু সূত্ৰটো ব্যৱহাৰ কৰিম অৰ্থাৎ x1 + x2/2 আৰু y1 + y2/2 ইয়াত কি হ'ব -2 + 2/2, 2 + 8/2 so -2 plus 2 is 0 হৈ যাব 0/2 আৰু 2 plus 8 মানে হ'ব আমাৰ 10/2
যেটো আমি 2 এ কৰা দিব পাৰো হক 5 বাৰ যাব এটা আমাৰ হ'ব 0,5 ইটো হল কিউ বিন্দু স্থানাঙ্ক আকৌ r বিন্দু স্থানাঙ্ক কিমান হ'ব এটা r বিন্দু স্থানাঙ্ক কৰিলে আমি কি কৰিম অনুপাতটো আমাৰ হ'ব 3:1 অৰ্থাৎ m1 মানে 3 m2 মানে 1 তো ইয়াত আমি লিখিম 3 into 2 plus 1 into minus 2 by 3 plus 1 আৰু 3 into 8 plus 1 into 2 by 3 plus 1 so 3 দুগুণ 6 আৰু এটা হ'ব 1 into minus 2 মানে minus 2 হৈ যাব so 6 minus 2 by 4 3 into 8 মানে 24 1 into 2 মানে 2 so 24 plus 2 by 4 so 6 minus 2 মানে হ'ব আমাৰ 4 by 4 আৰু ইয়াত 24 plus 2 হ'লে হ'ব 26 by 4 ইয়াত আমি 4 4 কাটিব পাৰো এবাৰ যাব এটাকো 2 এ কাটিব পাৰো 2 এ 1 2 বাৰ 2 এ 26 13 বাৰ এটা আমাৰ এনসাৰটো হ'ব 1,13 by 2 সো একিটা হল আমাৰ p q আৰু r বিন্দুৰ স্থানাঙ্ক এখৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্ন আমাক কৈছে এটা লম্বাসৰ কালি নিৰ্ণয় কৰা যদি তাৰ শীৰ্ষ বিন্দু বিলাকৰ স্থানাঙ্ক ক্ৰম অনুসৰি 3,0 4,5 -1,4 আৰু -2,1 আৰু আমাক ইংগিত এটা দিছে লম্বাসৰ কালি ইকুয়াল হাফ ইনটু কৰ্ণডালৰ পূৰণফল আমি চিত্ৰটো আঁকিলৰ বিন্দুটো আমি ধৰি লওঁ প্ৰথমতে এটা লম্বাস আঁকিলো a b c d আৰু তাৰ কৰ্ণবিন্দু আঁকিলো আৰু বিন্দুটো ধৰিলো ক্ৰমে 3,a 3,0 b 4,5 c -1,4 আৰু d -2,1 যেটো আমাৰ ইংগিত এটা দিয়া আছে লম্বাসৰ কালি ইকুয়াল হাফ ইনটু কৰ্ণডালৰ পূৰণফল তুমি কৰ্ণডালৰ দিশকিটা প্ৰথমতে উলিয়াই লওঁ অৰ্থাৎ ac আৰু bd তে ac মানে আমাৰ হ'ব আমি সূত্ৰটো আমাৰ ব্যৱহাৰ কৰিম root over x2 minus x1 by whole square plus y2 minus y1 by whole square so ইয়াত আমাৰ a আৰু c কানে কৰিম so a কানে হ'ব x1 y1 আৰু c কানে হ'ব x2 y2 minus 1 minus 3 whole square plus 4 minus 0 whole square so minus 1 আৰু minus 3 কৰিলে minus 4 হ'ব 4 minus 0 কৰিলে 4 হ'ব তেতিয়া minus 4 স্কয়াৰ কৰিলে মানে minus 1 প্লাস হৈ যাব আৰু 4 স্কয়াৰ মানে 16 হৈ যাব আকৌ 4 স্কয়াৰ মানে আকৌ 16 আহিব এটা মানে আহিব 16 plus 16 16 দুটা আহি গল সো আমি লিখিব পাৰো root over 16 into 2 এটা 16 বৰ্গমূল 4 হয় যেটো আমাৰ আহিব 4 root 2 এতিয়া আমি bd কৰ্ণডালৰ দিশ লিয়াম তো bd কানে হ'ব x1 y1 x2 y2 অৰ্থাৎ আমি ইয়াত কৰিব পাৰো bd = root over -2 -4 whole square plus -1 -5 whole square তো -2 -4 কৰিলে আমাৰ -6 হৈ যাব একেদৰে -1 আৰু -5 কৰিলে -6 হৈ যাব অৰ্থাৎ আমাৰ আহিব -6 whole square plus -6 whole square এতিয়া -6 স্কয়াৰ মানে প্লাস হৈ যাব 6 স্কয়াৰ মানে 36 সো ইয়াটো কি থাকে 36 পাম অৰ্থাৎ root over 36 plus 36 আকৌ 36 দুটা আহিলে তুমি লিখিব পাৰো root over 36 into 2 তো 36 এর বর্গমূল হল 6 গতিকে 6 root 2 এতিয়া আমি কালি উলিয়াম তে কালি কেনে যেটো আমাৰ ইংগিতটো দিয়া আছিল হাফ ইনটু কৰ্ণডালৰ পূৰণফল বুলি এটা আমি সেইটো ব্যৱহাৰ কৰিম অৰ্থাৎ ABCD লম্বাসৰ কালি ইকুয়াল টু হাফ ইনটু AC ইনটু BD AC আৰু BD হল লম্বাসৰ কৰ্ণকিটা আৰু ইয়াৰ মানকিটা আমি উলিয়াই দিছিলো এটা বহাই দিও সো হাফ ইনটু 4 root 2 ইনটু 6 root 2 তে root 2 আৰু root 2 কোন কৰিলে আমাৰ 2 আহি যাব এটা হাফ ইনটু আৰু 6 আৰু 4 কোন কৰিলে 24 হৈ যাব সো 24 into 2 তে 2 আৰু 2 কৰা দিব পাৰো থাকি যাব আমাৰ 24 তে আমাৰ কালি হ'ব 24 বৰ্গ একক অৰ্থাৎ লম্বাসটো কালি 24 বৰ্গ একক এখিনি আছিল অনুশীলনী 7.2 অংকসমূহ